নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিলে আপোনালোক আটাইকে মই আৰ্চিয়ে আদৰণি জনাইছোঁ। আজিও মই আপোনালোকৰ সৈতে অকলেই কথা পাতিম। ঠিক কথা পাতিম নহয়, মনৰ কিছু কথা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তাৰ আগতে সুধি লওঁ, আশা কৰোঁ আটাই কুশলে আছে, ভালে আছে। এই সময়খিনি অকণমান দুমোজাৰ সময় নিচিনা হয়। এটা বছৰ চকুৰ পচাৰতে পাৰ হৈ গ'ল। মাজত মাত্ৰ কেইটামান দিন। এইকেইটা দিনে আমাৰ মাজলৈ হয়তো বহুত ভাৱ আনে, নহয়নে? মোৰ এনেকুৱা হয়, মানে বছৰটো শেষৰ সময়খিনিত মই যেতিয়াই অকণমান আহৰি পাওঁ, অকণমান উভতি চাওঁ। কি কৰিলোঁ, কি নকৰিলোঁ, কি হ'ল, কি নহ'ল, এইটো সকলোৰে হয় চাগে, মোৰো হয়। বহুত সময়ত আই ফেইল্ড, মই ব্যৰ্থ হৈছোঁ, মই হাৰিছোঁ। মই এজ এন ইণ্ডিভিজুৱেল হিউমেন বিং, এগৰাকী মানুহ হিচাপে, এগৰাকী স্বতন্ত্ৰ ব্যক্তিত্বৰ মানুহ হিচাপে হাৰিছোঁ। আৰু কেতিয়াবা হয়তো মই মাক হিচাপে হাৰিছোঁ, কেতিয়াবা মই পত্নী হিচাপে হাৰিছোঁ, কেতিয়াবা মই নিজে যিবোৰ কাম কৰি থাকোঁ, সেই কামবিলাকৰ ক্ষেত্ৰখনত মোৰ যি পৰিচয় আছে, সেই পৰিচয়ত কেতিয়াবা হাৰিছোঁ। কিন্তু কি জানে, এই যে হৰাবিলাক, এইবিলাকে মোক আৰু বেছি শক্তিশালী কৰে। মই মোৰ হৰাৰ কথা এইকাৰণে কৈছোঁ, কাৰণ আমি সকলোৱে হাৰোঁ। জীৱনটোতো এনেকুৱা নহয় যে আমি সদায় জিকিম। জিকাৰ ইচ্ছা এটা সকলোৰে থাকে। এইটো কেতিয়াও কোনেও হাৰিম বুলি কেতিয়াও কোনেও কিবা এটা আৰম্ভ নকৰে। যেনেকৈ সৰু শিশু এটাই খোজকাঢ়ে, খোজকাঢ়ি যাওঁতে প্ৰথম খোজকাঢ়িব লওঁতে টুপুক টুপুক পৰে, দুখ পায়। যেনেকৈ আপুনি প্ৰথম চাইকেল চলাবলৈ শিকোঁতে মনত পৰেনে? হয়তো কোনোবা এজনে দেউতাই বা আপোনাৰ বা দাদাই চাইকেল চলাবলৈ শিকাইছে। কি কয়, মই ধৰি আছোঁ দেই, তুমি যোৱা। অথচ হাতখন এৰি দিয়ে। আৰু তেনেকুৱা কৰোঁতে আপুনি সেই এটা বিশ্বাসত যায় যে দেউতা বা বাইদেউ বা ভাইটি বা দাদা কোনোবাই ধৰি আছে, মই নপৰোঁ। কিন্তু আপুনি পৰিলে আপুনি দুখ পায়। কিন্তু তাৰ কাৰণেতো আপুনি চাইকেলখন চলাবলৈ এৰি দিয়া নাছিলে। অকণমানি শিশু এটাই যেতিয়া খোজকাঢ়ি পৰে, তেওঁতো খোজ নকঢ়া হৈ নাযায়, নহয় জানো? জীৱনটো তেনেকুৱাই। আৰু বিশ্বাস কৰক, মই তেনেকৈয়ে লওঁ। জিকিম বুলি মনত ভাৱটো ৰাখোঁ, কিন্তু এইটোও জানো, যিদৰে জিকে তেনেকৈ মানুহে হাৰেও। এই ৰথৰ চকাৰ নিচিনা জীৱনটো। আজি যদি ওপৰত, এবাৰ তললৈ আহিবই, এইটো স্বাভাৱিক কথা। বহুত সময়ত ভবাতকৈও বেছিকৈ এচিভ কৰিছোঁ। বহুত সময়ত ভবাতকৈ বেছিকৈ নিজৰ প্ৰতি ভালপোৱা বাঢ়িছে। বিশ্বাস কৰক, আপোনালোকে জানেই, মোক যিসকলে ওচৰৰ পৰা জানে, মই নিজকে প্ৰচণ্ড ভাল পোৱা এগৰাকী মানুহ। আইনাখনত যেতিয়া নিজকে চাওঁ, মোৰ নিজৰ প্ৰতি কাহানিও কেতিয়াও বেয়া ভাৱ নাহে। আই লাভ মাই চেল্ফ। মই নিজকে খুব মৰম কৰোঁ, ভাল পাওঁ। আৰু এটা মোৰ অভ্যাস আছে, চাগে আপোনালোক বহুতৰে আছে। মই যেতিয়া ৰাতি শুবলৈ যাওঁ, মই মেডিটেশ্যন কৰোঁ। মেডিটেশ্যন কৰাৰ আগত মই অকণমান হিচাপ কৰোঁ যে আজিৰ দিনটোত মই সজ্ঞানে জানি বুজি কিবা নকৰিবলগীয়া কাম কৰিলোঁ নেকি, কাৰোবাক আঘাত দিলোঁ নেকি, ইণ্টেনশ্যনেলি কাৰোবাক কষ্ট দিলোঁ নেকি। এই ভাৱটো মোৰ মনলৈ খুব আহে। আগতে মোৰ বায়ে কৈছিল, মোৰ সৰুবাৰ সৈতে মোৰ খুব আত্মীয়তা আছিল, খুব বুজিছিল মোক। আৰু সেই বায়ে মোক কৈছিল, সোণজনী বুলি মাতিছিল, সোণজনী তুমি কিয় ইমান ভাবা, তোমাৰ কথাত কোনোবাই কষ্ট পাইছে নেকি, তোমাৰ কথাত কোনোবাই কিবা এটা বিপদত পৰিব পাৰে নেকি, ইমান কিয় ভাবা, নিজৰ কথা ভাবা। তাই মোক লেডি উইথ দ্য লেম্প বুলি মাতিছিলে। সেইবোৰ সময়তে একেবাৰে আমি তেতিয়া টিনেজাৰ, তেনেকুৱা বয়সত। এতিয়াও মোৰ মনত পৰে সেই কথাটো, কিন্তু নিজকে সলনি কৰিব নোৱাৰিলোঁ। আৰু তাৰ অৰ্থ মই পজিটিভলি এনেকৈ লওঁ, এই যে মই ভাবোঁ মই সজ্ঞানে কাৰোবাক কষ্ট দিলোঁ নেকি, দুখ দিলোঁ নেকি, এই কথাটোৰ কাৰণে বহুত সময়ত কোনোবাই যদি মোক নকৰিবলগীয়া আচৰণো কৰিছে, আঘাত দিছে, মই এবজৰ্ভ কৰি লওঁ যে
কি পৰিস্থিতিত এনেকৈ কৈছে মই বুজিব পৰা হৈ যাওঁ তেওঁ কেনেকুৱা মানসিক স্থিতি লৈ এনেকুৱা কৰিছে মই জনা হওঁ সেই কথাটো মই খুব ভাল পাওঁ কিন্তু নিজৰ সেই কথাটো মই সঁচাকৈ ভাল পাওঁ কাৰণ মই কেতিয়াও যিমানলৈ পাৰোঁ বেয়াকৈ নোকোৱাকৈ থাকিবলৈ যত্ন কৰোঁ এইখিনিতে এটা কথা আহে আমি সকলোকে কেতিয়াও একে সময়তে প্লিজ কৰিব নোৱাৰোঁ এই বছৰটোত আপুনি যদি উভতি চাইছে আপোনাৰ যদি অনুভৱ হৈছে যে আপুনি নাই পৰা আপুনি মানুহবোৰক সুখী কৰিব পৰা নাই এইটো কোনেও নোৱাৰে এইটো ইম্পচিবল কথা এটা আৰু যদি সকলোকে সুখী কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি কেতিয়াও সুখী নহয় জীৱনত মই এইটো প্ৰায়ৰিটি বুলি বিলিভ কৰোঁ নিজক সুখী কৰি ৰাখিব পাৰিলেহে আপুনি সেই সুখৰ ভাইবছটো সন্মুখৰ মানুহগৰাকীলৈ নিব পাৰিব মই আনক লৈ কনচাৰ্ণ দুখ পাইছে বেয়া পাইছে কনচাৰ্ণ কিন্তু যেতিয়া দেখোঁ যে মই ইচ্ছাকৃতভাৱে একো নকৰাৰ পিছতো কোনোবাই অনৰ্থক আঘাত পাইছে কষ্ট পাইছে তেতিয়া মই ব্লেছিংছ ৰাখোঁ মই মনৰ পৰা প্ৰাৰ্থনা কৰোঁ মই খুব বিশ্বাস কৰোঁ প্ৰাৰ্থনা শক্তিত যে তেওঁৰ মনৰ মাজত যিখিনি দ্বন্দ্ব যিখিনি কষ্ট হৈছে সেইখিনি উপশম হওক কিন্তু ইয়াত আই এম নট চৰি ইয়াত মোৰ ভুল নাই গতিকে মই কেতিয়াও কষ্টটো নাপাওঁ মই কোৱা নাই যে মোৰ নিচিনা হ'ব লাগে কিন্তু কি জানে সকাহ থাকে এই কথাটোত উভতি চাই যদি আপুনি দেখিছে যে আপুনি মই যে প্ৰথমতে ক'লোঁ আই ফেইল বহুত সময়ত মই ব্যৰ্থ হৈছোঁ আপুনিও হয়তো হৈছে কিন্তু সেই ব্যৰ্থতাখিনিৰ বিষয়ে আজি এই মুহূৰ্তত উভতি চাই যদি বেছিকৈ ভাবি থাকে তেতিয়াহ'লে আপোনাৰ এচিভমেণ্টখিনি কোনে চাব যেনেকৈ ব্যৰ্থতাখিনিক আপুনি চাইছে তেনেকৈ আপোনাৰ এচিভমেণ্টৰ কাৰণে আপোনাৰ নিজক তাৰিফ কৰিবলৈ নাপাহৰিব মই নিজক কৰোঁ নিজকে তাৰিফ কৰিব জনা মানুহে ক'ব পাৰে এটা কথা আছে ন আমাৰ অসমীয়া নিজৰ ঢোল নিজে বজোৱা বেলেগৰ আগত বজাব নালাগে কিন্তু নিজক কওক যে এইখিনি কিন্তু মই সঁচাকৈ ভাল কাম কৰিলোঁ এই কামখিনি মই লেখৰ কাম কৰিলোঁ আপুনি এই বছৰৰ শেষত ৰৈ অকণমান বহক আৰু ভাবক আপুনি কৰিব নোৱাৰা কামৰ তালিকাখন আৰু আপুনি কৰা কামৰ তালিকাখন কেতিয়াও কম্পেয়াৰ নকৰিব মাত্ৰ নিজে জানক মাত্ৰ নিজে বুজক আৰু যিখিনি কৰিলে তাৰ কাৰণে নিজকে তাৰিফ কৰক নিজকে মৰম কৰক কাৰণ আপুনি যি কৰিছে বেলেগ কোনেও কৰিব নোৱাৰে আপোনাৰ ঠাইখিনি বেলেগ কোনেও ল'ব নোৱাৰে এই বছৰটোত আপোনাৰ জীৱনত বহুত ধুমুহা আহিব পাৰে মই কিয় এই কথাখিনি কৈ আছোঁ আমি প্ৰায়ে এই কথাখিনিয়ে বেছিকৈ ভাবি থাকোঁ আপুনি হয়তো আপোনাৰ একান্ত আপোন কাৰোবাক হেৰুৱাব পাৰে আপুনি হয়তো সচৰাচৰ দেখা যায় যে আজিকালি মৃত্যু বহুত সহজ হৈ পৰিছে আমিতো সকলো টাইম বমত বহি থকা মানুহ তথাপি একান্ত প্ৰিয় মানুহবিলাকক কেৱল মৃত্যুৰেই নহয় কেতিয়াবা মিছআণ্ডাৰষ্টেণ্ডিং কেতিয়াবা হয়তো আপুনি যাক একান্ত নিজৰ বুলি ভাবি আছিল আপোন বুলি ভাবি আছিল তেওঁৰ কাৰণে হয়তো আপুনি একেবাৰে ইম্পৰ্টেণ্ট নাছিল গতিকে আপুনি হয়তো হেৰুৱাইছে আপোনাৰ হয়তো সেই কথাটোৰ কষ্টই আপোনাক বহুত বেছিকৈ হেঁচা মাৰি আছে কেইটামান দিন আছে মাত্ৰ মই এটাই ক'ম জাষ্ট লেট গো কৰক যি আপোনাৰ কেতিয়াও আপোনাৰ হয় ভাবি চোৱা নাই আপুনি দুখত থকা আপুনি কষ্টত থকা সময়খিনিত আপোনাৰ দুখ কষ্টই তেওঁৰ মনলৈ একো বাৰ্তা নিব পৰা নাই তেওঁৰ কাৰণে কিয় সময় নষ্ট কৰিব একদম নকৰিব যদি মৃত্যুৰে কোনোবা আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে বিশ্বাস কৰক মৃত্যুৱে আচলতে কাকো আমাৰ পৰা এনেকৈ লৈ নাযায় মনৰ পৃথিৱীত সেই আপোন মানুহ সদায় থাকে আপুনি বিচাৰিলে সেই ভাইবছ পাব তাতকৈ বেছি কষ্টকৰ আপোন বুলি ভবা মানুহে যেতিয়া আপোনাক আপোন বুলি নভবাকৈ আঁতৰি গুচি যায় সেইকাৰণে মই এই কথাটো কৈছোঁ কেইটামান দিন আছে তেনেকুৱা মানুহক জীৱনৰ পৰা বিদায় দিয়ক তেওঁতো বিদায় লৈছেই হয়তো কিন্তু আপুনি বিদায় দিব পৰা নাই আপুনি বিদায় দিয়ক তেতিয়া আপোনাৰ নতুনৰ কাৰণে ঠাই অকণমান ওলাব আপোনাক বুজা আপোনাক আদৰেৰে সামৰি ৰাখিব পৰা মানুহ আপোনাৰ জীৱনলৈ আহিব
আমাৰ আজিকালি সম্পৰ্কবিলাকত বহুত এক্সপেক্টেশ্যন বাঢ়ি গৈছে সেইটো এটা অকণমান বিপদজনক কথা এক্সপেক্টেশ্যন আপুনি নিজৰ পৰাও নাৰাখিবচোন যে মই ইমানখিনি কৰিব পাৰিবই লাগিব কিয় কেতিয়াবা নোৱাৰিবও পাৰে মাত্ৰ চেষ্টাটো নকৰাকৈ নাথাকিব কিন্তু কেতিয়াও সেই বস্তুটোক লৈ ইমান ডেছপাৰেট নহ'ব কোনো কথাক লৈ আচলতে আমি ইমান ডেছপাৰেট হোৱা উচিত নহয় জানেনে আগতে মই বহুত ডেছপাৰেট আছিলোঁ বহুত বেছি এতিয়া সময়ে শিকাইছে সেইকাৰণেহে আপোনালোকক কথাটো কৈছোঁ দেই মই আগৰ এটা ভিডিঅ'টো কৈছিলোঁ এটাচমেণ্ট আৰু ডিটাচমেণ্ট আমি যিমান বেছি এটাচমেণ্টত গুচি যাওঁ যিকোনো বিষয়ত সি লাগিলে আপুনি কৰি ভাল পোৱা কাম হওক সি লাগিলে আপুনি খাই ভাল পোৱা যিকোনো খাদ্য হওক সি লাগিলে আপুনি ভাল পোৱা যিকোনো মানুহ হওক যিকোনো ক্ষেত্ৰত এটাচমেণ্টটো বহুত দিগদাৰী হৈ যায় মোৰ এটা কথা মই প্ৰায়ে কওঁ মোক ওচৰ পৰা জনাসকলে এই কথাটো জানে যে মানুহৰ সৈতে মই খুবেই আন্তৰিক কিন্তু মই খুব কম মানুহৰ লগত ঘনিষ্ঠ সঁচা কথা কৈছোঁ আৰু যাৰ সৈতে মই ঘনিষ্ঠ তেওঁলোকক মই কেতিয়াও নেহেৰুৱাওঁ আজিলৈকে হেৰুওৱা নাই আমি বৰ সোনকালে মানুহৰ লগত ঘনিষ্ঠ হৈ পৰাটো আচলতে অকণমান বিপদজনক কিয় জানে সকলো মানুহে নিজৰ নিজৰ যুদ্ধ এখনত থাকে আপুনি বিচৰাৰ ধৰণে তেওঁ আপোনাক যিখিনি সময়ত আপুনি হয়তো বিচাৰিছে যে আপোনাক সময় দিয়ক আপোনাক আৱৰি ৰাখক আপোনাক বহুত কেয়াৰ কৰক কোনে জানে সেইখিনি সময়ত তেওঁ কি এখন যুদ্ধত আছে কোনে জানে সেইখিনি সময়ত তেওঁ কিজনী ছাৰ্ভাইভেলৰ ইছ্যুত আছে কোনে জানে সেইখিনি সময়ত তেওঁ বিচাৰিছে কোনোবাই তেওঁক আৱৰি সামৰি ৰাখক কিজানি সেই মানুহজন আপুনি নহয় তেওঁৰ কাৰণে এই সত্যটো মানি লোৱাত অসুবিধাটো হয় কিন্তু মানিটো ল'বই লাগিব আৰু তাৰ ওপৰত সকলোতকৈ ডাঙৰ কথা আপোনাৰ বিশ্বাস মই খুব দৃঢ়তাৰে বিশ্বাস কৰোঁ মোৰ ফ্ৰেণ্ড চাৰ্কলত এটা কথাই আছে মোৰ যেতিয়া মিমিক্ৰি কৰে তেতিয়া কয় আৰ্চিয়ে যদি কিবা এটা বিচাৰিছে আৰ্চিয়ে পাবই মানে কিয় জানে বিচৰা কিবা এটা পাবৰ কাৰণে মই আচলতে মোৰ 100% দিওঁ 100% দিওঁ আৰু তাৰ সমানে সমানে মই যিটো খুব মেনিফেষ্টেশ্যনত বিশ্বাস কৰোঁ তাৰ সূত্ৰৰ পৰা কওঁ দেই আপুনি যদি কিবা এটা বিচাৰে সেই বিচৰাটোৰ সৈতে আপুনি সদায় কানেক্টেড হৈ থাকক সময় এদিন আপোনাক দিবই হয়তো আপুনি বিচৰাতকৈ বহুত বেছিকৈ দিব কেতিয়াবা কি হয় জীৱনৰ ভালখিনি ইমান বেছি ভালকৈ আহে সময় অকণমান সময় লয় সময়ক অকণমান সময় দিয়ক চব ঠিক হৈ যাব বিগত বৰ্ষটোত আপুনি উভতি চালে হয়তো আপুনি ক'ব যে বেয়া সময়ে বেছি আছিল দেখোন কিছুমান ঘটনা মানুহৰ জীৱনত এনেকুৱা থাকে যে একেবাৰে ভিতৰত বহুত দাগ বহুৱাই থৈ যায় বহুত কষ্ট দিয়ে আৰু সেই সময়খিনিক আমি পাহৰিব নোৱাৰোঁ কেইটামান দিন আছে নিজেই নিজৰ উপশমী সকাহক মানুহৰ জীৱনৰ আইৰনিটো কি জানে আমি হাজাৰ নিবিচাৰোঁ কিয় কোনোবাই আমাক তুলি ধৰক কোনোবাই আমাক খুব মৰম ভাল পোৱা স্নেহেৰে সামৰি ৰাখক তেতিয়া আমাৰ কষ্টবোৰ লাঘৱ হ'ব আচলতেই নহয় যিটো দিনলৈকে আপুনি বিশ্বাস নকৰে আপুনি নিজক সেই পৰ্যায়টোলৈ নিব নোৱাৰে যে আপোনাৰ কাৰণে সকলো সেই দুখ কষ্ট সহনীয় হৈছে সেই দিনটোলৈকে কাৰো শক্তি নাই যদি কোনোবা আছেও আপোনাক বুজাই বুজাই ভাগৰি পৰিব সেই অৱস্থাটোলৈকে নাযাব নিজক সামৰি ৰাখক নিজক খুব মৰম কৰক এই পৃথিৱীত মানুহতকৈ অকলশৰীয়া বোধ কৰোঁ কোনো নাই সেইকাৰণে এটা খুব ধুনীয়া চ'ৰ্চ আছে আপুনি প্ৰকৃতিৰ কাষলৈ যাওক প্ৰকৃতিতকৈ ডাঙৰ গিভাৰ কোনো নাই কিমান বেছি প্ৰকৃতিয়ে দিয়ে কিবা এক্সপেক্টেশ্যন ৰাখে জানো গতিকে আপুনি প্ৰকৃতিৰ কাষলৈ গ'লে গম পাব যে কিমান বিশাল কিমান উদাৰ কিমান বেছি আন্তৰিক এই প্ৰকৃতি আৰু সেই বোধটোৱে আমাক বিশালতাৰ বোধটো দিব আমি বুজিব পৰা হ'ম যে আমি কাৰোবাক
সৰ্বস্ব উজাৰি দিলেও দিব পৰাকৈ তেওঁৰ জুলুঙাত কিবা নাথাকিবও পাৰে সেই একচেপ্টেন্সটো আমাৰ আহিব বিগত বৰ্ষটোত আপুনি যিখিনি এচিভ কৰিছে আকৌ এবাৰ কৈছোঁ তাৰ কাৰণে নিজক তাৰিফ কৰক বিগত বৰ্ষটোত আপুনি কিমানখিনি মানুহৰ কাৰণে সকাহৰ কাৰণ হৈছে সেই কথাটো ভাবক যদি কাৰোৰে কাৰণে হ'ব পৰা নাই যদি নিজৰ কাৰণে হৈছে তাৰ কাৰণেও নিজৰ কাৰণে এবাৰ ক্লেপ বজাওক কাৰণ এই যে আপুনি উজুটি খাই পৰিছিল কষ্ট পাইছিল আপুনি নিজেই আকৌ উঠি নিজৰ ভঙা টুকুৰাবোৰ জুৰাই মুখত এটা হাঁহি লৈ জীৱনৰ দিশে আগবাঢ়িছে সেইটো কম ডাঙৰ কথা নহয় এটা সৰু কাহিনী ক'ম কালি এগৰাকী বাইদেউ বুলি ক'ব লাগিব মোৰ ওচৰলৈ আহিছিল কথা পাতিছিলোঁ কিছু তেখেতৰ সৈতে মোৰ সৈতে কথা পাতিবলৈ বুলিয়ে আহিছিলে তেখেতৰ কথাখিনি যেতিয়া তেখেতে কৈ গৈছে এটোপালো চকুপানী নুটুকাকৈ কৈছে কিন্তু মই জানো যে তেওঁৰ গোটেই কথাখিনি চকুপানীত বুঢ়াই থোৱাৰ নিচিনা কথা আছিল আৰু শেষত তেখেতে মোক কৈছিল যে জানা আৰ্চি মই যে তোমাক ক'লোঁ ইমান মোৰ জীৱনটো এনেকুৱা মই এইখিনিৰ পৰা প্ৰায় মই মোৰ লগত ইমান ডাঙৰ চিটিং হৈছিল এনেকুৱা হৈছে তেনেকুৱা হৈছে আৰ্চি মই কিয় জীয়াই থাকোঁ জানা মই জীৱনটোক বহুত ভাল পাওঁ আৰু মই বৰ ভাল মানুহ মই আপোনালোকক কথাখিনি কৈ থাকোঁতেও মোৰ গুজবাম্প আহিছে আচলতে কিমান বেছি এগৰাকী পজিটিভ চিন্তাৰ মানুহ তেখেত মই আপোনালোকক তেখেতৰ কাহিনীটো নকওঁ কাৰণ সেইটো তেখেতৰ মোৰ মাজত আলোচনা হৈছিল কিন্তু মই এটা কথাই ক'ম যে তেখেতে জীৱনত কিমান হেৰুৱাইছে তেখেতে জীৱনত কিমান বেছি ব্যৰ্থতাৰ মুখামুখি হৈছে তেখেতে জীৱনত কিমান বেছি আঘাত পাইছে কিন্তু সেই সকলোৰে তেওঁৰ ভঙা টুকুৰাবোৰ জুৰাই লৈ তেওঁ নিজক গঢ়িছে আৰু তেখেতক আপোনালোকৰ মাজৰ বহুতেই চিনি পায় হয়তো তেখেত জিলিকি থকা এগৰাকী মানুহৰ জীৱনত এনেকুৱা কোনো আঘাত নাই যি আঘাতে আচলতে মানুহক নিঃশেষ কৰি পেলায় মানুহে আকৌ নিজক গঢ়িব পাৰে এই বছৰটোৱে যদি আপোনাক কোনোবাখিনিত আপুনি ভাবে যে ভাঙি চিঙি টুকুৰা কৰিছে তেতিয়াহ'লে বিশ্বাস ৰাখক একেবাৰে আপুনি ধুনীয়াকৈ আকৌ নিজক গঢ়িব পাৰিব Man can be defeated কেতিয়াও ডেষ্ট্ৰয় নহয় এই কথাটোতো কৈ গৈছে নহয়নে মই আপোনালোক আটাইকে এই পাৰ কৰি অহা বছৰটোত ইমান শক্তিশালী হৈ থকাৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ আপোনালোকৰ মাজৰে কোনোৱে হয়তো নোৱাৰিলে জীৱনৰ মুখামুখি হ'ব তেনেকুৱা নিউজ আমি পায়ে থাকোঁ তেনেকুৱা বাৰ্তা আহে তাৰ মাজতো আপুনি অটল হৈ আছে আপুনি জীৱনক এঘৰিত যুঁজি চাওঁ বুলি থিয় হৈছে আপোনাৰ কাৰণে ডেফিনেটলি মই সঁচাকৈয়ে ভাল পাম এটা ক্লেপ দিবৰ কাৰণে আৰু আপোনাৰ এই জীৱনটো সদায় ধুনীয়া হৈ থাকক ইতিবাচক হৈ থাকক কিন্তু এটা কথাও কওঁ ইউ ক্যান বি ভালনাৰেবল কেতিয়াবা আপুনি ভালনাৰেবল হ'ব পাৰে কেতিয়াবা আপোনাৰ মনটো সঁচাকৈয়ে খুব বেয়া লাগিব পাৰে আপুনি কান্দিব পাৰে আপুনি ভাঙি পৰিব পাৰে কাৰণ তাৰপিছত আপুনি আগতকৈ বেছি শক্তিশালী হৈ উঠিবও জানে গতিকে এই কথাবিলাকক আপুনি যিমান পাৰে সহজভাৱে লৈ নতুন বছৰটোলৈ যাত্ৰা আৰম্ভ কৰক বহুত মৰম বহুত ভাল পোৱা আপোনালোকলৈ সদায় কুশলে থাকক আৰু বিগত বৰ্ষটোৱে আপোনালোকক কিমান দিছে কিমান নিছে সেইখিনিৰ হিচাপ পত্ৰ বহুত বেছি কৰিবৰো দৰকাৰ নাই মাত্ৰ গ্ৰেটিটিউড ৰাখিব কৃতজ্ঞতা ৰাখিব আপোনাৰ জীৱনত অকণমানো অৰিহণা যিসকল ব্যক্তিৰ আছে যিসকলে আপোনাৰ মনটোক অকণমান সময়ৰ কাৰণে হ'লেও তুলি ধৰিছে সেই সকলৰ প্ৰতি কৃতজ্ঞতা সদায় ৰাখিব গ্ৰেটিটিউড আটাইতকৈ শ্ৰেষ্ঠ ভেলু বুলি মই বিশ্বাস কৰোঁ যি হয়তো আমাক বহুত প্ৰশান্তি দিয়ে আৰু মই ব্যক্তিগত জীৱনত
হয়তো কেতিয়াবা এনেকুৱা হয় যে সম্পৰ্কটো হয়তো বহুত সময়ত এনেকুৱা হয় একেবাৰে সৰু কালৰে বহুত বন্ধু বান্ধৱীৰ সৈতে আজিৰ তাৰিখত সম্পৰ্ক নাই কিন্তু কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ বান্ধৱীয়ে মোৰ কাৰণে টিফিনত এক্সট্ৰাকৈ মোলৈ বস্তু লৈ আহিছিল মোৰ জীৱনৰ আটাইতকৈ প্ৰথম যিখন নিউ ইয়েৰ কাৰ্ড মোৰ আটাইতকৈ মৰমৰ বান্ধৱীগৰাকীয়ে দিছিল আজিৰ তাৰিখত হয়তো তেওঁৰ সৈতে মোৰ কথা বাৰ্তা হোৱা নাই কিন্তু মই সেই সময়খিনি কেনেকৈ পাহৰিম তেওঁ সদায় প্ৰথম মোৰ কাৰণে তেওঁ সদায় বিশেষ মোৰ কাৰণে তেনেকুৱা যিমান বিশেষ মানুহ আছে সকলোৰে প্ৰতি কৃতজ্ঞতা মৰম আৰু ভাল পোৱাৰ বোধ এটা আকৌ এবাৰ মনলৈ আনক এই বছৰটোক খুব ভাল পৰে বিদায় দিয়ক ধন্যবাদ